সকলোকে LPN MSR ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ মেথছৰ এক্সাৰচাইজ 2.2ৰ প্ৰশ্নকেইটা। সো 1 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। ফাইণ্ড দ্য ৰেচিপ্ৰকেল আৰু অসমীয়াত কি কৈছে চোৱা প্ৰতিক্ৰম নিৰ্ণয় কৰা। অৰ্থাৎ চোৱা আমি কেনেকৈ নিৰ্ণয় কৰিম নাম্বাৰ 1ৰ এ নাম্বাৰৰ সলিউশন। সো ইয়াত কিমান লিখা আছে 6 লিখা আছে। এই 6ৰ যি আমাৰ ৰেচিপ্ৰকেল অৰ্থাৎ প্ৰতিক্ৰমটো কেনেকৈ উলিয়াম আমি চোৱা এই যে 6 সংখ্যাটো আছে এই 6 সংখ্যাটোৰ তলত এটা 1 আছে বুলি ভাবি লোৱা। এতিয়া আমি ইয়াক কি কৰিম এই তলৰ সংখ্যাটোক ওপৰত লিখিম আৰু ওপৰৰ সংখ্যাটো আমি তলত লিখিম। এইটো হৈ গ'ল আমাৰ এনসাৰটো। অৰ্থাৎ আমি ইয়াত লিখিম যে 6 ৰেচিপ্ৰকেল ইজ কিমান হ'ব 6/1। এই 6টোৰ তলত এটা 1 আছে, এই তলৰ 1টো ক'ত যাব ওপৰত যাব আৰু ওপৰৰ 6টো ক'ত আহিব তলত আহিব। এইটো হৈ গ'ল আমাৰ 1 নম্বৰটো এনসাৰ। আৰু অসমীয়াত হ'লে লিখিবা যে 6ৰ প্ৰতিক্ৰমটো হ'ল কিমান লিখিবা 6/1। এইটো হৈ গ'ল আমাৰ এ নম্বৰটো এনসাৰ। ইয়াৰ পিছত চোৱা বি নম্বৰটো কেনেকৈ কৰিবা। বি নম্বৰ কি আছে চোৱা 2/1 নাম্বাৰ বিৰ সলিউশন। ইয়াত প্ৰশ্নটো লিখি লোৱা 2/1টো লিখি লোৱা 2/1। এতিয়া ইয়াত লিখিম যে 2/1 ৰেচিপ্ৰকেল ইজ। এতিয়া চোৱা এই ওপৰৰ 1টো আমি তলত লিখিম আৰু এই তলৰ 2টো আমি কি কৰিম ওপৰত লিখিম। এইটো হৈ গ'ল আমাৰ ৰেচিপ্ৰকেল। আৰু অসমীয়াত হ'লে লিখিবা 2/1ৰ প্ৰতিক্ৰমটো হ'ল কিমান সমান 1/2। এইটো হ'ল আমাৰ বি নম্বৰটোৰ আনসাৰ। এতিয়া চোৱা চি নম্বৰটো কেনেকৈ কৰিবা নাম্বাৰ চি নম্বৰ কিমান আছে চোৱা 17/8। চি নম্বৰৰ সলিউশন 17/8। প্ৰথমে ইংলিছত কেনেকৈ লিখিবা চোৱা 17/8 ৰেচিপ্ৰকেল ইজ কিমান হ'ব চোৱা এই তলৰ 70টো ওপৰত যাব আৰু ওপৰৰ 8টো তলত আহিব। এইটো হৈ গ'ল আমাৰ আনসাৰ ইংলিছত। আৰু অসমীয়াত হ'লে লিখিবা যে 17/8ৰ প্ৰতিক্ৰমটো হ'ল কিমান হ'ব 8/17। এইটো হ'ল আমাৰ আনসাৰ অসমীয়াত। তাৰপিছত ডি নম্বৰটো চোৱা নাম্বাৰ ডি সলিউশন। ডি নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে 1। ইয়াত লিখা 1। এতিয়া ইয়াত লিখিবা যে 1 ৰেচিপ্ৰকেল ইজ 1। 1ৰ যোনটো প্ৰতিক্ৰম সেইটো কিমান একেই হ'বগৈ। আৰু অসমীয়াত লিখিবা যে 1ৰ প্ৰতিক্ৰমটো 1। 1ৰ প্ৰতিক্ৰমটো কিমান 1। অৰ্থাৎ চোৱা এই যোনটো 1 আছে 1ৰ তলতে 1 আছে অৰ্থাৎ 1ৰ তলত কি আছে এটা 1 আছে। এতিয়া যদি ইয়াক যদি আমি কি কৰোঁ প্ৰতিক্ৰমটো লিখোঁ কি হ'ব এই তলৰ 1টো ওপৰত যাব আৰু এই ওপৰৰ 1টো তলত আহিব। এতিয়া চোৱা এই 1ৰ লগত 1টো কাটিলে ইয়াত যিহেতু একো নাই তাৰমানে ইয়াত কিমান থাকিব 1 এটা থাকিব। অৰ্থাৎ 1ৰ প্ৰতিক্ৰম কিমান 1। অৰ্থাৎ এইদৰে লিখিবা 1ৰ প্ৰতিক্ৰমটো 1। এতিয়া ই নম্বৰৰ সলিউশন প্ৰশ্নটো চোৱা কিমান আছে ই নম্বৰটো 2/5/3। যিহেতু এইটো এটা মিশ্ৰ ভগ্নাংশ 2/5/3। যিহেতু চোৱা এইটো এটা মিশ্ৰ ভগ্নাংশ সেইকাৰণে প্ৰথমে এইটো সমাধান কৰি লোৱা। কেনেকৈ কৰিম চোৱা এই তলত যিহেতু 5 আছে তলত আমি 5 লিখি ল'ম। আৰু এই মিশ্ৰ ভগ্নাংশ দেখিলে আমি কি কৰিম এই তলৰ সংখ্যাটোৰ লগত চাৰিৰ সংখ্যাটো পূৰণ কৰিম আৰু ওপৰৰ সংখ্যাটো যোগ কৰিম। 5ৰ লগত 2 পূৰণ কৰা 5 × 2 = 10 আৰু ওপৰৰ সংখ্যাটো যোগ কৰা কিমান হ'ব 13। ইয়াত লিখা 13। এতিয়া ইয়াত লিখি দিয়া যে 2/5/3 ৰেচিপ্ৰকেল ইজ লিখি দিয়ে কিমান চোৱা যিহেতু ইয়াত কিমান পাইছোঁ এইটো লিখাৰ দৰকাৰ নাই এইটো লিখিবা সংখ্যাটো। ইয়াত লিখিব 5/13ৰ ৰেচিপ্ৰকেল ইজ কিমান হ'বগৈ যিহেতু 5টো তলত আছে এই 5টো ওপৰত লিখিবা আৰু ওপৰৰ 13টো কি কৰিবা তলত লিখিবা। আৰু অসমীয়াত হ'লে এইদৰে লিখিবা 5/13ৰ প্ৰতিক্ৰমটো হ'ল কিমান পালোঁ আমি 13/5। এইটো হৈ গ'ল আমাৰ ই নম্বৰটোৰ আনসাৰ। ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে যে ইভালুৱেট আৰু অসমীয়াত কি কৈছে চোৱা কৈছে মান নিৰ্ণয় কৰা। অৰ্থাৎ এই তলৰ প্ৰশ্নখিনি আমি কি কৰিব লাগিব মানখিনি উলিয়াব লাগে। অৰ্থাৎ কেনেকৈ কৰিম চোৱা নাম্বাৰ 2ৰ এ নাম্বাৰৰ 1ৰ সলিউশন। প্ৰথমে কি কৰা প্ৰশ্নটো লিখা কিমান আছে চোৱা 6 হৰণ 8/3। অৰ্থাৎ এইটো এটা হ'ল পূৰ্ণ সংখ্যা আৰু এইটো হ'ল এটা ভগ্নাংশ। এতিয়া আমি কি কৰিব লাগিব এই পূৰ্ণ সংখ্যাটোক ভগ্নাংশ অৰ্থাৎ ভগ্নাংশ সংখ্যাতে কি কৰিব লাগিব হৰণ কৰিব লাগিব। এতিয়া চোৱা কেনেকৈ কৰিম এই 6ৰ 6 লিখা যেতিয়া আমি পূৰ্ণ সংখ্যাটোক ভগ্নাংশৰে কি কৰিম হৰণ কৰিম তেতিয়া কি হ'বগৈ এই হৰণ চিহ্ন কি হৈ যাব পূৰণ হৈ যাবগৈ আৰু এই তলৰ 8টো কি হ'ব ওপৰত উঠিব আৰু ওপৰৰ 3টো কি হ'ব তলত নামিব।
এতিয়া চোৱা আমি কি কৰিব পাৰি এই 6টো হ'ল ওপৰৰ সংখ্যা আৰু 3টো হ'ল তলৰ সংখ্যা এই তলৰ সংখ্যাটো দি আমি ওপৰৰ সংখ্যাটো কাটিব পাৰি 3 দি আমি 6টো কাটিব পাৰি 3 নেউটাটো পঢ়া 3 6ত কেইবাৰ যাব 3 গুণ 3 3 2 গুণ হয়নে 3 2 গুণ কিমান 6 এতিয়া চোৱা ইয়াত কিমান আছে 2 আৰু 8 আছে এতিয়া 8ৰ লগত 2 পূৰণ কৰা 8 2 গুণ কিমান 16 অৰ্থাৎ এ নাম্বাৰৰ এনসাৰটো কিমান হ'ব 16 তাৰপিছত নাম্বাৰ 2ৰ সলিউশন চোৱা কিমান আছে 31 ডিভাইডেড 3/2 এতিয়া চোৱা কেনেকৈ কৰিম এই 31 লিখা এই যোনখন কি আছে এই ডিভাইডেড চিনখন কি হৈ যাব পূৰণ হৈ যাবগৈ আৰু তলত 3টো ওপৰলৈ যাব আৰু ওপৰৰ 2টো কি হ'ব তললৈ আহিব এতিয়া চোৱা যেহেতু এইটো এটা যুগ্ম সংখ্যা এইখিনি অযুগ্ম সংখ্যা আমি কাটাকাটি কৰিব নোৱাৰি এতিয়া 31 দি কি কৰা 3টো পূৰণ কৰা 31 দি 3টো পূৰণ কৰা 3 গুণ 3 3 3 গুণ 9 অৰ্থাৎ চোৱা কিমান পালোঁ ওপৰত পালোঁ 93 আৰু তলত কিমান আছে 2 এতিয়া 2 দি 93টো কি কৰা হৰণ কৰা 2 দি 93 সংখ্যাটো হৰণ কৰা 2 9ত কেইবাৰ যাব চোৱাচোন 2 নেটটো পঢ়া 2 4 গুণ 8 2 5 গুণ 10 10 হলে যেহেতু বেছি হৈ যায় 5 বাৰ নাযায় কেইবাৰ যাব 4 বাৰ 2 4 গুণ 8 এতিয়া বিয়োগ কৰা 8ৰ পৰা 8 নহয় 9ৰ পৰা 8 গ'লে 1 3টো তললৈ নমাই দিয়া এতিয়া ইয়াত আছে কিমান 13 এতিয়া 2 13ত কেইবাৰ যাব চোৱাচোন 2 নেটটো পঢ়া 2 7 গুণ 14 7 বাৰ হলে বেছি হৈ যায় তাৰমানে 6 বাৰ যাব 2 6 গুণ 12 এতিয়া 3ৰ পৰা 2টো বিয়োগ কৰা কিমান 1 অৰ্থাৎ এনসাৰটো কিমান পালোঁ আমি এনসাৰ পাইছোঁ 46 আৰু তলত কিমান থাকি গ'ল চোৱা 1 থাকি গ'ল 1টো আমি কি কৰিম এই তলৰ সংখ্যাটো ওপৰত লিখিম আৰু এই চাইডৰ 2টো কি কৰিম ইয়াত তলত লিখিম এইটো হৈ গ'ল আমাৰ এনসাৰটো অৰ্থাৎ 46 2/1 এইটো হ'ল আমাৰ 2 নম্বৰটো এনসাৰ তাৰপিছত চোৱা 3 নম্বৰ 3ৰ সলিউশন চোৱা প্ৰশ্নটো কিমান দিয়া আছে 3 এইটো 51 হৰণ তাৰপিছত 3/17 ইয়াত লিখা 3/17 এতিয়া চোৱা কেনেকৈ কৰিম সেই 51ৰ 51 লিখা এই হৰণ চিহ্নখন কি হৈ যাব পূৰণ আৰু এই তলৰ 3টো ওপৰলৈ যাব আৰু ওপৰৰ 17টো তলত আহিব এতিয়া এই 17 দি আমি কি কৰিব পাৰি 51 কাটিব পাৰি 17 51ত কেইবাৰ যাব 3 বাৰ এতিয়া ইয়াত কিমান আছে ইয়াত আছে 3 ইয়াত আছে 3 3 3 লগত পূৰণ কৰি দিয়া 3 3 গুণ কিমান 9 এইটো হৈ গ'ল আমাৰ 3 নম্বৰটো এনসাৰ তাৰপিছত চোৱা 4 নম্বৰটো কেনেকৈ কৰিবা নম্বৰ 4ৰ সলিউশন নম্বৰ 4ৰ প্ৰশ্নটো চাই লোৱা কিমান 4 ডিভাইডেড 4/3 4 ডিভাইডেড 4/3 এতিয়া চোৱা কেনেকৈ কৰিম এই 4ৰ 4 লিখা এই আমাৰ যোনখন কি আছে হৰণ চিন আছে এইখন পূৰণ হৈ যাবগৈ আৰু তলৰ 4টো ওপৰলৈ যাব ওপৰৰ 3টো তললৈ আহিব এতিয়া চোৱা যেহেতু এইটো অযুগ্ম সংখ্যা এইখিনি হ'ল যুগ্ম সংখ্যা আমি কাটাকাটি কৰিব নোৱাৰি এতিয়া চোৱা এই 4 লগত 4টো পূৰণ কৰা 4 4 গুণ কিমান যেহেতু 4টো কি ওপৰৰ সংখ্যা 4 লগত 4টো পূৰণ কৰা 4 4 গুণ 16 আৰু তলত 3টো লিখি দিয়া এতিয়া 3 দি কি কৰা 16টো হৰণ কৰি দিয়া 3 16ত কেইবাৰ যাব চোৱাচোন 3 নেউটাটো পঢ়া 16 লৈকে 3 5 গুণ 15 3 6 গুণ 18 18 হলে যেহেতু বেছি হৈ যাব তাৰমানে 5 বাৰ যাব 3 5 গুণ 15 এতিয়া 6ৰ পৰা 5 গ'লে 1 1ৰ পৰা 1 গ'লে 0 এইটো লিখা দৰকাৰ নহয় তো এনসাৰটো কিমান পালোঁ 5 আৰু তলত কিমান আছে 1 এই তলৰ 1টো আমি ওপৰত লিখিম আৰু সাইডৰ 3টো আমি কি কৰিম তলত লিখিম এইটো হৈ গ'ল আমাৰ 4 নম্বৰটো এনসাৰ ইয়াৰ পিছত 5 নম্বৰটো কেনেকৈ কৰিম চোৱা নম্বৰ 5ৰ সলিউশন প্ৰশ্নটো চোৱা কিমান আছে 3 ডিভাইডেড তাৰপিছত 2 4/1 এতিয়া চোৱা কেনেকৈ কৰিম আমি 3টো লিখি লোৱা হৰণ চিহ্নখন লিখি লোৱা এতিয়া এই 4 লগত কি কৰা 2টো পূৰণ কৰা 4 2 8 আৰু 1টো কি কৰা যোগ কৰা 4 2 8 আৰু 1 9 তলত যেহেতু 4 আছে 4 লিখি লোৱা এতিয়া 3 লিখি লোৱা এই হৰণ চিহ্নখন পূৰণ হৈ যাব তলৰ 4টো ওপৰলৈ যাব আৰু ওপৰৰ 9টো তললৈ আহিব এতিয়া চোৱা আমি কি কৰিব পাৰি এই ওপৰৰ সংখ্যাটো তলৰ সংখ্যাটো কাটিব পাৰি এতিয়া 3 9ত কেইবাৰ যাব চোৱা 3 বাৰ চোৱা এতিয়া ইয়াত বাকী কিমান আছে বাকী আছে 3 তলত ওপৰত আছে 4 এতিয়া চোৱা এইদৰে ইয়াত ৰাখি দিলে হ'ব নহ'লে তোমালোকে এইটো 3 4 হৰণ কৰিব পাৰিবা চোৱা 3 দি যদি আমি 4টো হৰণ কৰোঁ কিমান হ'ব চোৱা 3 4 কেইবাৰ যাব এবাৰ 3 1 গুণ 3 4 পৰা 3 গ'লে 1 অৰ্থাৎ চোৱা কিমান পালোঁ এনসাৰটো 1 তলত আছে 1টো ওপৰলৈ যাব আৰু এই চাইডৰ 3টো কি হ'ব তলত আহিব তোমালোকে ইয়াতো ৰাখি দিব পাৰা এনসাৰটো নহ'লে এইদৰে কৰি ল'বা এইটো হ'ল আমাৰ 5 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা বি নম্বৰটো কি লিখা আছে এতিয়া বি নম্বৰখিনি সমাধান কৰিব লাগিব নম্বৰ বিৰ 1ৰ সলিউশন চোৱা 1 নম্বৰটো কি লিখা আছে 2 4/1 তাৰপিছত ডিভাইডেড 3 এতিয়া চোৱা কেনেকৈ কৰিম যিহেতু এইটো এটা মিশ্ৰ ভগ্নাংশ সেইকাৰণে আমি কি কৰিম এইটো প্ৰথমে সমাধান কৰি ল'ব লাগিব এই তলৰ 4টো লিখি লোৱা এতিয়া 4 লগত 2টো পূৰণ কৰিবা 4 2 8 আৰু ওপৰৰ সংখ্যাটো কি কৰা যোগ কৰা 4 2 8 আৰু 1 কিমান 9 এতিয়া হৰণ দিয়া 3টো লিখা এতিয়া তলৰ 4 লিখা 9 9 লিখা এতিয়া আমি কি কৰিম এই যোনখন কি আছে হৰণ চিন আছে এই হৰণ চিনখন কি হৈ যাব পূৰণ হৈ যাবগৈ আৰু চোৱা এই 3 তলত কিন্তু এটা 1 আছে এতিয়া এই তলৰ 1টো কি হ'ব ওপৰলৈ যাব আৰু ওপৰৰ 3টো ক'ত আহিব তলত আহিব এতিয়া চোৱা আমি কি কৰিব পাৰি এই 3 দি 9টো কাটিব পাৰি 3 9ত কেইবাৰ যাব 3 বাৰ এতিয়া এই ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো পূৰণ কৰা 3 লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 আৰু তলত কিমান আছে 4ৰ 4 লিখি দিয়া এইটো হৈ গ'ল আমাৰ এ নম্বৰটো বিৰ 1 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 2 নম্বৰটো চোৱা নম্বৰ 2ৰ সলিউশন বিৰ 2 নম্বৰটো কিমান আছে চোৱা 17/60
17/60 ডিভাইডেড কিমান আছে চোৱা 15 ইয়াত লিখা 15 এতিয়া কেনেকৈ কৰিম চোৱা এই 7/60 লিখি লোৱা এই হৰণ চিনখন কি হৈ যাব পূৰণ হৈ যাব আৰু এই 15 তলত এটা 1 আছে এতিয়া এই 1টো ক'ত যাব ওপৰত যাব আৰু এই 15টো ক'ত আহিব ওপৰৰ 15টো তলত আহিব এতিয়া আমি কাটাকাটি কৰিব পাৰি এই 15 দি আমি 60টো কাটিব পাৰি 15 60 কেইবাৰ যাব 4 বাৰ এতিয়া ওপৰ সংখ্যাটোৰ লগত ওপৰ সংখ্যাটো পূৰণ কৰা 4 লগত 1 পূৰণ কৰিলে কিমান হ'ব 4 আৰু তলত যেহেতু 7 আছে ইয়াত 7 লিখি দিয়া এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 3 নম্বৰটো কেনেকৈ কৰিবা নাম্বাৰ 3 সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 5/3/1 5/3/1 ডিভাইডেড কিমান আছে 4 এতিয়া চোৱা কেনেকৈ কৰিম যেহেতু মিশ্ৰ ভগ্নাংশ এইটো প্ৰথমে সমাধান কৰি লোৱা তলত 3টো লিখি লোৱা এই 3ৰ লগত 5টো পূৰণ কৰা 3 5 গুণ 15 আৰু 1টো যোগ কৰা কিমান হ'ব 16 আৰু এই পূৰণ চিহ্নখন পূৰণ নহয় হৰণ চিহ্নটো দি লোৱা 4 দি লিখি লোৱা এতিয়া 3 লিখা 16 লিখা এই হৰণ চিহ্নখন পূৰণ হৈ যাবগৈ আৰু 4 তলত 1 আছে এই তলৰ 1টো ক'ত যাব ওপৰত হ'ব আৰু ওপৰৰ 4টো ক'ত হ'ব তলত হ'ব এতিয়া চোৱা আমি এই 4 দি 16টো কাটিব পাৰি 4 16 কেইবাৰ যাব 4 বাৰ এতিয়া চোৱা 4 লগত 1টো পূৰণ কৰা 4 1 গুণ কিমান হ'ব 4 তলত কিমান আছে 3 এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰটো কেনেকৈ কৰিম আমি নাম্বাৰ 4 সলিউশন 4 নম্বৰটো কিমান আছে 4/3/1 ডিভাইডেড 3 এতিয়া কেনেকৈ কৰিম চোৱা এইটো যেহেতু মিশ্ৰ ভগ্নাংশ তলত 3টো লিখি লোৱা এই 3 লগত 4টো পূৰণ কৰা 3 4 গুণ 12 আৰু 1টো যোগ কৰা 3 4 গুণ 12 আৰু 1 কিমান 13 ইয়াত হৰণ চিহ্ন দিয়া 3টো লিখি লোৱা এতিয়া তলত 3 লিখি লোৱা ওপৰত 13টো লিখা এই হৰণ চিহ্নখন পূৰণ হৈ যাব এই 3 তলত 1 আছে এই তলৰ 1টো ওপৰলৈ যাব আৰু ওপৰৰ 3টো তললৈ আহিব এতিয়া চোৱা যেহেতু আমি কাটাকাটি কৰিব নোৱাৰি সেইকাৰণে কি কৰা এই 13ৰ লগত অৰ্থাৎ ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো পূৰণ কৰা 13ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 13 আৰু এই 3 লগত 3টো পূৰণ কৰা 3 3 গুণ 9 এতিয়া এই 9 দি চোৱা যেহেতু ওপৰৰ সংখ্যাটো ডাঙৰ সেইকাৰণে আমি কি কৰিব পাৰি হৰণ কৰিব পাৰি 9 দি আমি 13টো হৰণ কৰিব পাৰি 9 13ত কেইবাৰ যাব এবাৰ 9 2 গুণ কিমান 18 বেছি হৈ যাব অৰ্থাৎ দুবাৰ নাযায় এবাৰ যাব 9 1 গুণ 9 এতিয়া বিয়োগ কৰা 3 পৰা 9টো নাযায় সেইকাৰণে ইয়াৰ পৰা ধাৰ কৰিলে কিমান 13 পৰা 9 গ'লে 4 অৰ্থাৎ এনসাৰটো কিমান পাইছোঁ 1 তলত আছে কিমান 4টো যাব ওপৰত আৰু এই 4 9টো ক'ত আহিব তলত এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা নম্বৰ 5ৰ সলিউশন 5 প্ৰশ্নটো কিমান আছে 4/7/3 ডিভাইডেড 7 এতিয়া চোৱা কেনেকৈ কৰিম তলত যেহেতু এইটো এটা মিশ্ৰ ভগ্নাংশ তলত 7 আছে 7 লিখি লোৱা এতিয়া এইটোৰ লগত এইটো পূৰণ কৰা 4 7 গুণ 28 28 আৰু 3 31 এতিয়া হৰণ চিহ্ন দিয়া 7ৰ 7 লিখা এতিয়া এইটো আকৌ এবাৰ লিখি লোৱা 7/30/1 এতিয়া হৰণ চিহ্নখন কি কৰা পূৰণ চিহ্ন কৰি দিয়া আৰু এই 7ৰ তলত এটা 1 আছে এই তলৰ 1টো ক'ত যাব ওপৰত যাব আৰু ওপৰৰ 7টো তলত আহিব এতিয়া আমি কাটাকাটি কৰিব পাৰি নেকি যেহেতু নোৱাৰি সেইকাৰণে এই 7ৰ লগত 7টো পূৰণ কৰা 7 7 গুণ 49 আৰু 31ৰ লগত 1 পূৰণ কৰা 31 1 গুণ 31 চোৱা যেহেতু এইটো ডাঙৰ সংখ্যা এইটো সৰু সংখ্যা তাৰমানে আমি হৰণ কৰিব নোৱাৰি তাৰমানে এইটোৱে হ'ল আমাৰ আনসাৰ 5 নম্বৰটো তাৰপিছত চোৱা চি নম্বৰটো কেনেকৈ কৰিম আমি নম্বৰ চি 1ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 3 তাৰপিছত 6/1 তাৰপিছত ডিভাইডেড কিমান আছে 2 3/1 চোৱা এইটো কেনেকৈ কৰিম যেহেতু চোৱা এইটো এটা মিশ্ৰ ভগ্নাংশ সেইকাৰণে এইটো প্ৰথমে সমাধান কৰি লোৱা তলত 6 আছে 6 লিখা এতিয়া এই 3 লগত 6টো পূৰণ কৰা 3 6 গুণ 18 আৰু 1টো যোগ কৰা 19 ইয়াত হৰণ চিহ্ন আছে হৰণ চিহ্নখন দি দিয়া এতিয়া তলত যেহেতু ইয়াত 3 আছে ইয়াত 3 লিখা এইটো কি কৰা যেহেতু মিশ্ৰ ভগ্নাংশ সেইকাৰণে এই তলৰ সংখ্যাটোৰ লগত চাৰিৰ সংখ্যাটো পূৰণ কৰা 3 2 গুণ 6 আৰু ওপৰৰ 1টো যোগ কৰা 3 2 গুণ 6 আৰু 1 কিমান 7 এতিয়া 6/19টো লিখি লোৱা এতিয়া এই হৰণ চিহ্নখন কি হৈ যাব পূৰণ চিহ্ন হৈ যাব আৰু তলত 3টো ওপৰলৈ যাব ওপৰৰ 7টো তলত আহিব এতিয়া চোৱা আমি কাটাকাটি কৰিব পাৰি এই 3 দি 6টো কাটিব পাৰি 3 6 কেইবাৰ যাব 2 বাৰ এতিয়া চোৱা ওপৰত কি আছে ওপৰত আছে 19 আৰু তলত আছে কিমান 7 আৰু 2 এতিয়া 7 লগত 2টো পূৰণ কৰা 7 2 গুণ 14 এইটো হৈ গ'ল আমাৰ অৰ্থাৎ চোৱা এতিয়া তলৰ সংখ্যাটো যেহেতু সৰু ওপৰৰ সংখ্যাটো ডাঙৰ সেইকাৰণে আমি 14 দি 19টো কি কৰোঁ হৰণ কৰোঁ 14 দি 19 হৰণ কৰা এতিয়া চোৱা 14 19ত কেইবাৰ যাব এবাৰ 14 গুণ 14 এতিয়া বিয়োগ কৰা 9ৰ পৰা 4 গ'লে কিমান 5 অৰ্থাৎ চোৱা এনসাৰটো কিমান পাইছোঁ 1 এনসাৰটো পাইছোঁ 1 তাৰপিছত তলত যেহেতু 5 আছে 5টো ক'ত যাব ওপৰত যাব আৰু এই ছাইডৰ 14টো ক'ত আহিব তলত আহিব এইটো হৈ গ'ল আমাৰ চিৰ 1 নম্বৰৰ আনসাৰ ইয়াৰ পিছত 2 নম্বৰটো কেনেকৈ কৰিবা নম্বৰ 2ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 5/3/2 5/3/2 ডিভাইডেড কিমান আছে চোৱা 4/4/1 4/4/1 এতিয়া চোৱা যেহেতু মিশ্ৰ ভগ্নাংশ সেইকাৰণে তলত 3টো লিখিম এই 3 লগত 5টো পূৰণ কৰা 3 5 গুণ 15 আৰু 2টো যোগ কৰা কিমান হ'ব 17 হৰণ চিহ্ন দিয়া তলত যেহেতু 4 আছে 4 লিখা এই 4 লগত 4 পূৰণ কৰা 4 4 গুণ 16 আৰু 1টো যোগ কৰা কিমান হ'ব 17
এতিয়া চোৱা কেনেকৈ কৰিবা এই 3 লিখা তলত ওপৰৰ 17 লিখা এই হৰণ চিনখন কি হৈ যাব পূৰণ আৰু তলৰ 4টো কি হ'ব ওপৰলৈ যাব আৰু ওপৰৰ 17টো তললৈ আহিব এতিয়া চোৱা ওপৰৰ 17ৰ লগত আমি তলৰ 17টো কাটিব পাৰি এতিয়া চোৱা বাকী কিমান আছে তলত আছে 3 ওপৰত আছে 4 এইটো হৈ গ'ল আমাৰ আনচাৰটো 2 নম্বৰৰ এতিয়া চোৱা 3 নম্বৰটো কেনেকৈ কৰিবা নাম্বাৰ 3ৰ সলিউশ্যন প্ৰশ্নটো চাই লোৱা কিমান আছে 3 নম্বৰৰ 11 13/7 11 13/7 ডিভাইডেড কিমান আছে 4 13/2 4 13/2 চোৱা কেনেকৈ কৰিম প্ৰথমে এই তলত যিহেতু 13 আছে 13 লিখি লোৱা এই 13 লগত প্ৰথমে 11টো কি কৰা পূৰণ কৰা 13 লগত 11 পূৰণ কৰা 3 × 3 1 × 1 এইটো কৰা এই দিয়া 3 × 3 1 × 1 এতিয়া যোগ কৰা 3 3 1 4 1 1 অৰ্থাৎ চোৱা কিমান পালোঁ 143 এতিয়া 143 লগত 7টো কি কৰা যোগ কৰা 143 লগত 7 যোগ কৰিলে কিমান হ'ব 150 এতিয়া ওপৰত 150 লিখি লোৱা ইয়াত হৰণ চিন দিয়া তলত যিহেতু চোৱা ইয়াত 13 আছে 13টো লিখি লোৱা এই 13 লগত এতিয়া 4টো পূৰণ কৰা 13 লগত 4 পূৰণ কৰা 3 4 × 12 12 2 হাতত আছে 1 4 1 × 4 4 1 × 4 আৰু 1 কিমান 5 অৰ্থাৎ চোৱা কিমান পালোঁ 52 এই 52ৰ লগত ওপৰত 2টো যোগ কৰি লোৱা 52 আৰু 2 কিমান হ'ব 54 এতিয়া এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 13/150 ইয়াত কি আছে ডিভাইডেড আছে এই ডিভাইডেডখন কি হৈ যাব আমাৰ পূৰণ চিন হৈ যাবগৈ আৰু এই তলত 13টো ওপৰলৈ যাব আৰু ওপৰৰ 54টো কি হ'বগৈ তললৈ আহিব এতিয়া চোৱা আমি কি কৰিব পাৰি এই 13ৰ লগত 13টো কাটি দিব পাৰি এতিয়া চোৱা ওপৰত কিমান আছে 150 তলত আছে 54 এতিয়া চোৱা যিহেতু এই দুটা যুগ্ম সংখ্যা সেইকাৰণে আমি কাটিব পাৰি এই 2 দি 54টো কাটিলে কেইবাৰ যাব 27 বাৰ যাব আৰু 152 দুইবাৰ কাটিলে কেইবাৰ যাব 75 এতিয়া চোৱা ইয়াত কিমান আছে 7 2 9 7 5 12 অৰ্থাৎ 3 দি কাটিব পাৰি 3 দি 27টো কাটিলে কেইবাৰ যাব 3 9 × 27 আৰু 3 দি যদি আমি 75টো কাটো কেইবাৰ যাব 3 15 75 এতিয়া চোৱা যিহেতু ইয়াত 9 আছে ইয়াত আছে 15 আকৌ 3 দি কাটিব পাৰি 3 দি 9টো কাটিলে 3 বাৰ 3 দি 15টো কাটিলে কেইবাৰ যাব 5 বাৰ অৰ্থাৎ চোৱা কিমান পাম আমি এনচাৰটো তলত থাকিব 3 ওপৰত থাকিব 5 এতিয়া চোৱা ওপৰৰ সংখ্যাটো যিহেতু ডাঙৰ সেইকাৰণে এই 3 দি কি কৰা 5টো হৰণ কৰি লোৱা 3 দি 5টো হৰণ কৰা 3 5ত কেইবাৰ যাব এবাৰ 3 1 গুণ 3 5ৰ পৰা 3 গ'লে কিমান 2 অৰ্থাৎ চোৱা এনচাৰটো কিমান পাম আমি এনচাৰটো পাইছোঁ 1 আৰু তলত 2টো কি কৰিবা ওপৰত লিখিবা আৰু এই 4 3টো কি কৰিম আমি তলত লিখিম এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ 3 নম্বৰটো কেনেকৈ কৰিম আমি নাম্বাৰ 4ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখিলে কিমান আছে 3 6/5 ডিভাইডেড 2 5/4 এতিয়া চোৱা কেনেকৈ কৰিম এইটো যিহেতু এটা কি মিশ্ৰ ভগ্নাংক সেইকাৰণে তলৰ 6ৰ 6 লিখি লোৱা এতিয়া এই 3 লগত 6টো পূৰণ কৰা 3 × 18 18 লগত 5টো যোগ কৰা 18 আৰু 5 কিমান হ'বগৈ 23 এতিয়া হৰণ চিনখন দিয়া তলত যিহেতু 5 আছে 5 লিখা এই 5ৰ লগত 2টো পূৰণ কৰা 5 × 10 10ৰ লগত 4টো পূৰণ কৰা 10 আৰু 4 কিমান হ'ব 14 এতিয়া 6/23 লিখা এই হৰণ চিনটো কি হৈ যাব পূৰণ হৈ যাব যেতিয়া পূৰণ হয় তেতিয়া কি হ'ব তলৰ 5টো ওপৰলৈ যাব আৰু ওপৰৰ 14টো কি হ'বগৈ তললৈ আহিব এতিয়া চোৱা যিহেতু আমি কাটাকাটি কৰিব নোৱাৰি সেইকাৰণে আমি কি কৰিব লাগিব এই 14ৰ লগত আমি কি কৰিম 6টো পূৰণ কৰিম 14ৰ লগত 6 পূৰণ কৰাচোন কিমান হয় চোৱা 14ৰ লগত 6 পূৰণ কৰা 4 × 24 24ৰ 4 হাতত আছে 2 6 1 গুণ 6 6 2 8 অৰ্থাৎ কিমান পালোঁ 84 আৰু ওপৰত 23ৰ লগত 5টো পূৰণ কৰা 23ৰ লগত 5টো পূৰণ কৰা 3 5 গুণ 15 15 5 হাতত আছে 1 5 গুণ 10 আৰু 1 কিমান 11 অৰ্থাৎ চোৱা কিমান পালোঁ আমি 115 এতিয়া চোৱা 84তকৈ যিহেতু ওপৰৰ সংখ্যাটো ডাঙৰ সেইকাৰণে আমি হৰণ কৰিব পাৰি 84 দি কি কৰা 115টো হৰণ কৰা এই 84 115ত কেইবাৰ যাব এবাৰ 84 1 গুণ কিমান হ'ব 84 এতিয়া বিয়োগ কৰা 5ৰ পৰা 4 গ'লে 1 1ৰ পৰা 8টো নাযায় সেইকাৰণে আগৰ ঘৰটোৰ পৰা ধাৰ কৰা কিমান হ'ব 1 এটা ধাৰ কৰিলে 11 11ৰ পৰা 8 গ'লে কিমান 3 অৰ্থাৎ চোৱা কিমান পালোঁ আমি এনচাৰটো 1 1 তলত কিমান পাইছোঁ 31 31টো ওপৰত লিখিবা আৰু এই চাইডৰ 84টো ক'ত লিখিবা তলত লিখিবা এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি কৈছে ডিভাইডেড 15/8 অফ 4/3/2 4/3 আৰু অসমীয়াত কৈছে যে 4/3ৰ 15/8ক 2 4/3ৰ হৰণ কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 3ৰ 1 নম্বৰৰ সলিউশ্যন চোৱা প্ৰথমে ইংলিছত কৰি দিছোঁ ইয়াত কিমান আছে ব্ৰেকেট 15/8 ইয়াত কিমান লিখিছোঁ অফ তাৰপিছত 4/3 ব্ৰেকেট তাৰপিছত কি আছে বাই 2 4/3 এতিয়া চোৱা কেনেকৈ কৰিম ব্ৰেকেট দিয়া এই 15/8ৰ 15/8টো লিখি লোৱা 15/8 এতিয়া চোৱা ইয়াত কি দেখিছোঁ মাজত আমি অফ দেখিছোঁ যেতিয়া অফ দেখিম তেতিয়া আমি কি কৰিম অপৰ জেগাত কি কৰিম পূৰণ চিন দিম আৰু চোৱা অসমীয়াত কি লিখা আছে অসমীয়াত লিখা আছে 4/3 ৰ 15/8 এই যেতিয়া অসমীয়াত ৰ দেখিবা তেতিয়া আমি কি কৰিম এই ৰৰ জেগাত কি কৰিম পূৰণ চিন দিম
এতিয়া চোৱা ইয়াত কি লিখি আছে অফৰ জেগাত আমি কি দিম পূৰণ চিন দিম তাৰপিছত এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 4/3 লিখি লোৱা ব্ৰেকেট দিয়া এতিয়া কি হৈছে ইয়াত বাই যেতিয়া ক'ব তেতিয়া আমি কি দিব লাগিব ইয়াত হৰণ চিন দিব লাগিব এতিয়া ইয়াত যিমান আছে ইমান লিখি লোৱা 2 4/3 এতিয়া কি কৰিম আমি চোৱা এতিয়া কাটাকাটি কৰিব পাৰি এই ওপৰত 3 দি আমি তলৰ 15টো কাটিব পাৰি 3 15ত কেইবাৰ যাব 5 বাৰ আৰু চোৱা এই 4 8ত কেইবাৰ যাব 2 বাৰ অৰ্থাৎ চোৱা আমি কিমান পালোঁ তলত পালোঁ 5 ওপৰত পালোঁ 2 ইয়াত হৰণ চিন দিয়া এতিয়া যিহেতু এইটো এটা মিশ্ৰ ভগ্নাংশ সেইকাৰণে আমি কি কৰিম তলত 4টো লিখিম এতিয়া এই 4 লগত 2টো পূৰণ কৰা 4 গুণ 8 8ৰ লগত 3টো যোগ কৰা 8 আৰু 3 কিমান হ'ব 11 এতিয়া এই 5/2টো লিখি লোৱা ই আমাৰ হৰণ চিহ্ন কি হৈ যাব পূৰণ হৈ যাবগৈ যেতিয়া পূৰণ হ'ব তেতিয়া কি হ'ব তলৰ 4টো ওপৰলৈ যাব আৰু ওপৰৰ 11টো তললৈ আহিব এতিয়া চোৱা আমি কাটাকাটি যেহেতু কৰিব নোৱাৰি সেইকাৰণে এই 4 লগত ওপৰত 2টো পূৰণ কৰা 4 2 8 আৰু এই 5 লগত 11টো পূৰণ কৰা 5 11 কিমান হ'ব 55 অৰ্থাৎ এনসাৰটো কিমান পালোঁ আমি 15 অৰ্থাৎ 55/8 এইটো হ'ল আমাৰ 3 1ৰ আনসাৰ ইয়াৰ পিছত 2 নম্বৰটো কি কৈছে চোৱা divided 1/22/13 by the reciprocal of 11/6 আৰু অসমীয়াত কি কৈছে চোৱা 11/6ৰ প্ৰতিক্ৰমেৰে 1/22/13ক হৰণ কৰা চোৱা কেনেকৈ কৰিম আমি প্ৰথমে ইংলিছত কৰি দিছোঁ নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে চোৱা প্ৰশ্নটো কিমান আছে ডিভাইডেড 1/20/13 বাই দ্য ৰিচিপ্ৰকেল অফ 11/6 অৰ্থাৎ এই 11/6ৰ যোনটো কি আছে প্ৰতিক্ৰম আছে সেইটোৰে আমি কি কৰিব লাগিব এই সংখ্যাটো হৰণ কৰিব লাগিব এতিয়া ইয়াত প্ৰথমে লিখিবা যে ৰিচিপ্ৰকেল অফ কিমান আছে চোৱা 11/6 অৰ্থাৎ এই 11/6ৰ ৰিপ্ৰকেলটো কিমান হ'বগৈ ৰিপ্ৰকেলটো কিমান হ'ব কিমান হ'ব এই 11টো তলত আছে ওপৰত হ'ব আৰু ওপৰৰ 6টো তলত হ'বগৈ অৰ্থাৎ এই 11/6ৰ ৰিপ্ৰকেলটো কিমান হ'ব 6/11 এতিয়া কি কৰিম আমি এই 6/11 দি এই যে ইয়াত 1/22/13 আছে এই সংখ্যাটো আমি হৰণ কৰিম এতিয়া ইয়াত লিখি লোৱা যে 1/22/13 এই সংখ্যাটো আমি কি কৰিব লাগিব এই যোনটো কি আছে প্ৰতিক্ৰম আছে 6/11 এইটোৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব চ' এতিয়া কেনেকৈ কৰিম এতিয়া যেহেতু এইটো এটা মিশ্ৰ ভগ্নাংশ এই তলত 22টো লিখি লোৱা এই 22 লগত 1টো পূৰণ কৰা 22 লগত 1 পূৰণ কৰিলে 22 হ'ব এই 22 লগত এই 13টো কি কৰা প্লাছ কৰা 22 লগত 13 যদি যোগ কৰে কিমান হ'ব 35 আৰু ইয়াত যেহেতু কি আছে আমাৰ হৰণ চিন আছে এই হৰণ চিনখন কি হৈ যাব পূৰণ হৈ যাবগৈ আৰু এই তলৰ 6টো ওপৰলৈ যাব ওপৰৰ 11টো তললৈ আহিব এতিয়া চোৱা যেহেতু এইটো এটা যুগ্ম সংখ্যা আমি 2 দি কাটিব পাৰি 2 দি 6টো কাটিলে কেইবাৰ যাব 3 বাৰ 2 দি 22টো কাটিলে কেইবাৰ যাব 11 বাৰ অৰ্থাৎ চোৱা তলত কিমান আছে 11 আৰু 11 পূৰণ 11 আৰু ওপৰত কিমান আছে চোৱা 35 পূৰণ 3 এতিয়া 11 লগত 11 পূৰণ কৰিলে কিমান হ'ব 121 আৰু এই 35 লগত 3টো পূৰণ কৰি লোৱা 35 লগত 3 পূৰণ কৰা 3 5 গুণ 15 3 5 গুণ 15 15 5 হাতত আছে 1 3 3 গুণ 9 আৰু 1 কিমান 10 অৰ্থাৎ চোৱা কিমান পালোঁ আমি 105 যেহেতু চোৱা তলৰ সংখ্যাতকৈ ওপৰৰ সংখ্যাটো যেহেতু সৰু তাৰমানে আমি হৰণ কৰিব নোৱাৰি তাৰমানে আমাৰ এইটোৱে হ'ল 2 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি কৈছে ডিভাইডেড দ্য প্ৰডাক্ট অফ 3/1 and 5/2 বাই দ্য প্ৰডাক্ট অফ 7/3 and 5/2 আৰু অসমীয়াত কি কৈছে চোৱা 3/1 আৰু 5/2ৰ পূৰণফলক 7/3 আৰু 5/2ৰ পূৰণফলেৰে হৰণ কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 3 সলিউশ্যন প্ৰথমে কি কৈছে চোৱা কৈছে 3/1 আৰু 5/2ৰ পূৰণফল অৰ্থাৎ এই দুটা আমি কি কৰিব লাগিব প্ৰথমে পূৰণ কৰি ল'ব লাগিব কিমান আছে 3/1 পূৰণ কিমান আছে 5/2 ইয়াত লিখে 5/2 এতিয়া কি কৰা প্ৰথমে পূৰণ কৰি লোৱা এই তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ কৰা 3 5 গুণ 15 আৰু ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো পূৰণ কৰা 2 1 গুণ 2 তাৰপিছত কি কৈছে চোৱা 7/3 আৰু 5/2ৰে পূৰণফলেৰে অৰ্থাৎ 7/3 আৰু 5/2ৰ পূৰণফলেৰে এইখিনি আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব 7/3 পূৰণ কিমান আছে 5/2 ইয়াত লিখে 5/2 এতিয়া এইটো পূৰণ কৰা কিমান আছে চোৱা এতিয়া তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ কৰা 5 7 গুণ 35 আৰু 3 2 গুণ 6 এতিয়া চোৱা কিমান পাইছোঁ 15/2 ইয়াত পাইছোঁ 35/6 এতিয়া এই 15/2 সংখ্যাটোক আমি কি কৰিব লাগিব এই 15/6 সংখ্যাৰে হৰণ কৰিব লাগিব অৰ্থাৎ এই 15/2 সংখ্যাটোক আমি কি কৰিম 35/6 সংখ্যাৰে হৰণ কৰিব লাগিব এতিয়া চোৱা কেনেকৈ হৰণ কৰিম এই 15/2টো লিখি লোৱা আৰু হৰণ চিহ্নখন কি হৈ যাব পূৰণ চিহ্ন হৈ যাবগৈ আৰু তলত 35টো ওপৰলৈ যাব আৰু ওপৰৰ 6টো তললৈ আহিব এতিয়া চোৱা আমি এই তলত যেহেতু তলত নহয় ওপৰত যেহেতু যুগ্ম সংখ্যা আছে তলতো যুগ্ম সংখ্যা আছে আমি এই 2 দি 6টো কাটিব পাৰি 2 6 কেইবাৰ যাব 3 বাৰ
আৰু চোৱা এটা এই ইয়াত আছে 15 ইয়াত আছে 35 5 দি কাটিব পাৰি 5 দি 15 কাটিলে 3 বাৰ 5 দি 35 কাটিলে কেইবাৰ যাব 7 বাৰ এতিয়া চোৱা যেহেতু এইটো এটা অযুগ্ম সংখ্যা কাটাকাটি কৰিব নোৱাৰি এতিয়া 3 লগত 3 পূৰণ কৰা 3 3 গুণ 9 ওপৰত আছে কিমান 7 আৰু এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা কি কৈছে প্ৰডাক্ট অফ টু নাম্বাৰ ইজ 1 2/1 ইফ ওৱান অফ দেম ইজ 14/9 দেন ফাইণ্ড দ্য আদাৰ নাম্বাৰ আৰু অসমীয়াত কি কৈছে চোৱা দুটা সংখ্যাৰ পূৰণফল 1 2/1 যদি এটা সংখ্যা 14/9 হয় তেন্তে অন্য সংখ্যাটো নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিম প্ৰথমে ইংলিছত কৰি দিছোঁ নাম্বাৰ 4ৰ সলিউশ্যন প্ৰথমে ইয়াত কি কৈছে চোৱা প্ৰডাক্ট অফ টু নাম্বাৰ অৰ্থাৎ দুটা সংখ্যাৰ পূৰণফল কিমান দি আছে 1 2/1 এইটো লিখি লোৱা প্ৰডাক্ট PRODUCT প্ৰডাক্ট অফ কিমান লিখি আছে টু নাম্বাৰ্ছ ইয়াত লিখা টু নাম্বাৰ্ছ NUMBERS নাম্বাৰ্ছ সমান সমান কিমান দি আছে 1 2/1 সমান সমান 1 2/1 তাৰপিছত কি লিখি আছে চোৱা ইফ ওৱান অফ দেম চোৱা এটা সংখ্যা দি আছে কিমান 14/9 ইয়াত লিখা ওৱান অফ দেম কিমান দি আছে 14/9 ইয়াত লিখি লোৱা সমান সমান 14/9 এতিয়া আমাক কি কৰিব দিছে চোৱা ফাইণ্ড দ্য আদাৰ নাম্বাৰ অৰ্থাৎ আন এটা সংখ্যা উলিয়াব দিছে ইয়াত লিখিম যে আনাদাৰ দাটো নালাগে ইয়াত লিখিম আনাদাৰ ANOTHER আনাদাৰ নাম্বাৰ NUMBER নাম্বাৰ সমান সমান আমি কি কৰিব লাগিব এই যোনটো সংখ্যা আছে অৰ্থাৎ এই কি আছে দুটা সংখ্যাৰ পূৰণফল আছে 1 2/1 এই সংখ্যাটো আমি কি কৰিম এই যে এটা যে সংখ্যা দি আছে এইটো হৰণ কৰিব লাগিব 14/9 কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া চোৱা ইয়াত যেহেতু এইটো মিশ্ৰ ভগ্নাংশ তলত 2 আছে 2 লিখি লোৱা এই 2 লগত 1 পূৰণ কৰা 2 1 গুণ 2 আৰু ওপৰৰ সংখ্যাটো যোগ কৰা 2 1 গুণ 2 আৰু 1 কিমান হ'ব 3 ইয়াত কি আছে যেহেতু কি আছে পূৰণ নহয় হৰণ চিন আছে হৰণখন কি হৈ যাব পূৰণ হৈ যাবগৈ পূৰণ হ'লে কি হ'ব তলৰ 14টো ওপৰলৈ যাব আৰু ওপৰৰ 9টো কি হ'ব তললৈ আহিব এতিয়া চোৱা আমি কি কৰিব পাৰি এই 2 দি 14 কাটিব পাৰি 2 14 কাটিলে কেইবাৰ যাব 7 বাৰ আকৌ এই 3 দি আমি 9টো কাটিব পাৰি 3 9 কেইবাৰ যাব 3 বাৰ অৰ্থাৎ আমি কিমান পালোঁ তলত আছে 3 ওপৰত আছে 7 অৰ্থাৎ কথাটো হ'ল এনেকুৱা ধৰণৰ অৰ্থাৎ দুটা সংখ্যা পূৰণ কৰিলে ধৰিলোঁ আমি কিমান পাই 20 পাই দুটা সংখ্যা পূৰণ কৰিলে 20 পাই তাৰে এটা সংখ্যা দি আছে কিমান 4 ধৰিলোঁ এটা সংখ্যা দি আছে 4 আনটো সংখ্যা উলিয়াব লাগে কেনেকৈ উলিয়াম চোৱা এই 4 দি যদি আমি যদি 20টোক যদি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে চোৱা আমি কিমান পাম 5 পাম হয়নে আৰু যদি এই 5টোক যদি আমি যদি অৰ্থাৎ 5টো দি যদি আমি কি কৰোঁ 20টো হৰণ কৰোঁ তেতিয়াহ'লে 4টো পাম 4 দি 20টো হৰণ কৰিলে 5 পাই যাওঁ আকৌ 5 দি 20টো হৰণ কৰিলে 4 পাওঁ অৰ্থাৎ ইয়াত কি কৈছে চোৱা দুটা সংখ্যাৰ পূৰণফল দি আছে এইটো কৈছে এটা সংখ্যা দি আছে আনটো সংখ্যা উলিয়াব লাগে তেতিয়া আমি কি কৰিম হৰণ কৰিম আৰু এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ এনসাৰ আৰু অসমীয়াত হ'লে কেনেকৈ কৰিবা চোৱা নাম্বাৰ 4ৰ সলিউশ্যন চ' অসমীয়াত কেনেকৈ কৰিবা ইয়াত কৈছে যে দুটা সংখ্যাৰ পূৰণফল এইটো লিখি লোৱা প্ৰথমে দুটা সংখ্যাৰ পূৰণফল ইয়াত লিখিম যে দুটা সংখ্যাৰ পূৰণফল সমান সমান 1 2/1 তাৰপিছত কি কৈছে চোৱা যদি এটা সংখ্যা দিয়া আছে 14/9 ইয়াত লিখিম এটা সংখ্যা সমান সমান 14/9 আনটো সংখ্যা উলিয়াব লাগে ইয়াত লিখিম আনটো সংখ্যা হ'ব কেনেকৈ উলিয়াম চোৱা দুটা সংখ্যাৰ প্ৰথমে পূৰণফলটো লিখি ল'বা কিমান আছে 1 2/1 এই দুটা সংখ্যাৰ পূৰণফলটো কি কৰিম এই এটা সংখ্যা যে দিয়া আছে এইটো হৰণ কৰি দিয়া 14/9 হৰণ কৰি দিয়া তেতিয়াহ'লে কি হ'ব আমাৰ আন এটা সংখ্যা ওলাই যাব এতিয়া যেহেতু এইটো মিশ্ৰ ভগ্নাংশ তলত 2 লিখি লোৱা 2 লগত 1 পূৰণ কৰা 2 1 গুণ 2 আৰু ওপৰৰ সংখ্যাটো যোগ কৰা 2 1 গুণ 2 আৰু 1 কিমান 3 ইয়াত এই হৰণ চিহ্নখন পূৰণ হৈ যাবগৈ যেতিয়া পূৰণ হ'ব তেতিয়া তলৰ 14টো ওপৰলৈ যাব আৰু ওপৰৰ 9টো তললৈ আহিব এতিয়া 3 9 কাটিব পাৰি 3 9 কেইবাৰ যাব 3 বাৰ আৰু 2 14 কেইবাৰ যাব 7 বাৰ চোৱা কিমান পালোঁ তলত আছে 3 ওপৰত আছে 7 যেহেতু চোৱা ওপৰৰ সংখ্যাটো ডাঙৰ এই 3 দি 7টো কি কৰা হৰণ কৰা 3 দি 7টো হৰণ কৰা 3 7ত কেইবাৰ যাব 3 7ত যাব 2 বাৰ 3 2 গুণ 6 7ৰ পৰা 6 গ'লে 1 অৰ্থাৎ চোৱা এনসাৰটো কিমান পালোঁ ওপৰত আছে 2 তলত আছে 1 তলৰ 1টো ওপৰলৈ যাব আৰু ছাইডত 3টো কি হ'ব তললৈ আহিব ইয়াতো এইটো আমাৰ কৰিবলৈ থাকি গ'ল ইয়াত লিখি দিবা যে কিমান পাইছোঁ 2 3/1 এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 5 নম্বৰ চোৱা এ কাৰ কভাৰ্ছ 240 কিলোমিটাৰ ইন 3/1 আৱাৰ্ছ হাউ মাছ ডিষ্টেঞ্চ উইল দ্য কাৰ কভাৰ ইন 1 আৱাৰ আৰু অসমীয়াত কি কৈছে চোৱা এখন গাড়ীয়ে 3/1 ঘণ্টাত 240 কিলোমিটাৰ বাট অতিক্ৰম কৰিলে 1 ঘণ্টাত গাড়ীখনে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব অৰ্থাৎ চোৱা 3 ঘণ্টা আৰু 3/1 ঘণ্টাত 240 কিলোমিটাৰ বাট অতিক্ৰম কৰে এখন গাড়ীয়ে 1 ঘণ্টাত কিমানখিনি যাব চোৱা 3 ঘণ্টা আৰু 3/1 ঘণ্টাত 240 যায় তেতিয়াহ'লে 1 ঘণ্টাত কি হ'বগৈ নিশ্চয় কম যাব যেতিয়াই কম যাব তেতিয়া আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব অৰ্থাৎ চোৱা কেনেকৈ কৰিম প্ৰথমে চোৱা ইংলিছত কেনেকৈ কৰিবা নাম্বাৰ 5ৰ
সলিউশ্যন প্ৰথমে চোৱা ইয়াত মিশ্ৰ ভগ্নাংশটো কিমান আছে অৰ্থাৎ ঘণ্টাটো কিমান দিয়া আছে 3/1 এইটো লিখি লোৱা 3/1 আৱাৰ এতিয়া এইটো যেহেতু আমি ইয়াত মিশ্ৰ ভগ্নাংশ দেখিবলৈ পাইছোঁ এই মিশ্ৰ ভগ্নাংশটো কি কৰা সৰল কৰি লোৱা তলত 3 আছে 3 লিখি লোৱা এই 3 লগত 3টো পূৰণ কৰা 3 3 গুণ 9 আৰু ওপৰত আছে 1 3 3 গুণ 9 আৰু একে কিমান 10 ইয়াত লিখে আৱাৰ এতিয়া আমি কি কৰিব লাগিব কৈছে এই কাৰখনে এঘণ্টাত কিমানখিনি দূৰত্ব অতিক্ৰম কৰে সেইটো উলিয়াব লাগিব এতিয়া ইয়াত লিখিবা যে দ্য কাৰ কভাৰ ইন 1 আৱাৰ এঘণ্টাত কাৰখনে কিমান দূৰত্ব অতিক্ৰম কৰিব চোৱা যেহেতু 3 আৰু 3 ভাগৰ 1 ঘণ্টাত কিমানখিনি গৈছিলে 240 ইয়াত 240টো লিখি লোৱা এই 240টোক আমি কি কৰিম এই যে ইয়াত যে আমি কি কৰিলোঁ ভগ্নাংশটো পালোঁ এইটোৰে কি কৰিবলৈ হৰণ কৰিব লাগিব 3/10 হৰণ কৰি দিয়া 242 লিখি লোৱা এই হৰণ চিনখন কি হৈ যাব পূৰণ যেতিয়া পূৰণ হয় তেতিয়া তলত 3টো ওপৰলৈ যাব আৰু ওপৰৰ 10টো তললৈ আহিব এতিয়া চোৱা কাটাকাটি কৰিব পাৰি পিছপিনৰ 0টোৰ লগত আমি ওপৰৰ 0টো কাটিব পাৰি এতিয়া ইয়াত আছে 24 ইয়াত আছে 3 24 লগত 3টো পূৰণ কৰি দিয়া 24 লগত 3 পূৰণ কৰা 3 4 গুণ 12 12 2 হাত আছে 1 3 2 গুণ 6 আৰু 1 7 অৰ্থাৎ কিমান হ'ল 72 ইয়াত লিখিবা কিলোমিটাৰ আৰু তলত যেহেতু 1 আছে তলত 1 থাকিলে এইটো আৰু লিখা দৰকাৰ নাই অৰ্থাৎ চোৱা গাড়ীখনে এঘণ্টাত কিমানখিনি অৰ্থাৎ কিমান কিলোমিটাৰ যাব 72 কিলোমিটাৰ আৰু অসমীয়াত কেনেকৈ লিখিবা চোৱা নম্বৰ 5ৰ সলিউশ্যন প্ৰথমে ইয়াত লিখিবা যে 3/1 ঘণ্টা তাৰপিছত এইটো আমি কি কৰিম ঘণ্টা এতিয়া চোৱা এইটো কি কৰা সৰল কৰি লোৱা তলত 3 আছে 3 লিখা এই 3 লগত 3 পূৰণ কৰা 3 3 গুণ 9 আৰু ওপৰ সংখ্যাটো যোগ কৰা 3 3 গুণ 9 আৰু একে কিমান 10 ইয়াত লিখা ঘণ্টা এতিয়া ইয়াত লিখিবা যে গাড়ীখনে বা 1 ঘণ্টাত গাড়ীখনে কি কৈছে গাড়ীখনে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব গাড়ীখনে যাব 1 ঘণ্টাত কিমানখিনি যাব চোৱা 3 আৰু 3 ভাগৰ 1 ঘণ্টাত কিমানখিনি যায় 240 কিলোমিটাৰ যায় হয়নে যেহেতু 240 কিলোমিটাৰ যায় 3 ভাগৰ 1 ঘণ্টাত কিমানখিনি যাব কম গ'লে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব কিমানেৰে হৰণ কৰিম এই যে 3 ভাগৰ 10 ঘণ্টাটো আছে এই ঘণ্টাৰে কি কৰিম কিলোমিটাৰটো হৰণ কৰিম 3/10টো হৰণ কৰি দিয়া এতিয়া চোৱা এই 240 লিখা যেহেতু ইয়াত হৰণ চিন আছে হৰণ চিনখন কি হৈ যাব পূৰণ চিন হৈ যাব আৰু তলত 3টো ওপৰলৈ যাব ওপৰত 10টো তললৈ আহিব যেহেতু ইয়াত পিছপিনে 0 আছে ইয়াৰ পিছপিনে 0 আছে আমি 0 0 কাটিব পাৰি এতিয়া ওপৰত 24 আৰু ইয়াত আছে 3 24 লগত 3টো যদি আমি কি কৰোঁ পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 72 ইয়াত লিখিবা 72 আৰু ইয়াত লিখিবা যে কিলোমিটাৰ অৰ্থাৎ গাড়ীখনে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 72 কিলোমিটাৰ এইটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ আনসাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ